shaking underneath, trying to take me alive. So hey guys, namaskar and welcome back to my channel MAIDUL blog. নতুন এটা ভিডিঅ সকলোকে স্বাগতম জনাইছো গাইস। বহু দিনৰ ভিডিঅ দিয়া নাছিলো গাইস আৰু মনো যোৱা নাছিল ভিডিঅ বনাবলৈ গাইস। আৰু আজি যেহেতু সানডে গাইস, আজি গোটেইজন ফ্ৰেন্ড ঘৰতে আছে, সেই বুলি ভাবিলো কি যেহেতু গোটেইজন ফ্ৰেন্ড ঘৰতে আছে, আজি গোটেইজন আমি একেলগ হৈ গাইস কিবা এটা খাম বুলি ভাবিছিলো, কিন্তু গাইস গছত বিচাৰি আম পালো গাইস। এতিয়া যেহেতু বতৰ ফল গাইস, টেঙা আম আমি চকলা খাম আৰু গাইস। ভিডিঅটো পুৰা কন্টিনিউ কৰি শেষলৈকে চাই থাকিবা। আৰু গাইস যেহেতু মোৰ ফ্ৰেন্ড কেইজন আহি আছে গাইস, মই আহি জাষ্ট গছৰ তলত বহি আছো গাইস। যেহেতু বহুত গৰম গাইস, সেইকাৰণে বাঁহৰ তলত গছৰ ছাট এনেকৈ বহি আছিলোঁ গাইছ। আৰু এতিয়া সিহঁতক ৰখি আছোঁ, সিহঁত আহিলে আমি গোটেইকেইজনে মিলি খাম আৰু আম গাইছ। মই লৈছোঁ তিনিটা আৰু সেইকেইজনে লৈ আহি আছে আম গাইছ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, ভাল পাই লাইক শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে গ'লে এখন প্ৰেছ কৰি অল কৰি দিব গাইছ। আৰু চ' গাইছ গছৰ তলত বহি বহুত বেছি আৰাম কৰিলোঁ গাইছ এতিয়া, আৰু বেছি সময় আৰাম কৰিব এতিয়া জল্দি যাব লাগে। যিহেতু মোৰ ফ্ৰেণ্ড পিংকু আহি নৈ পাৰত ৰখি আছে গাইছ। মোক কৈছে, ফোন কৰি কৈছে যে জল্দি আহিব লাগে গাইছ। জল্দি গৈ আছোঁ। আৰু পোনপ্ৰথমে মই গাইছ চাইকেলখন পাৰ্কিং কৰি ল'ব লাগিবতো। পোনপ্ৰথমে ইয়াত নমাই দিলোঁ ইয়াত চাইকেলখন পাৰ্কিং কৰি দিলোঁ গাইছ। পাৰ্কিং কৰি এতিয়া তাক বিচাৰিব লাগে। পিংকু ক'ত আছে? পিংকু আগত আছে, আম লৈ ৰখি আছে গাইছ। তাক মই তিনিটা দি লৈ আমি এতিয়া জেগা এডোখৰ বিচাৰিব লাগে, য'ত নেকি আৰামদায়ক জেগাখিনি, তাত বহি খালে ভাল লাগিব গাইছ। ইয়াত আমি জেগা বিচাৰিলোঁ গাইছ, জেগাখিনি ইমান এটা ঠিক নহয় গাইছ। য'তে ত'তে গু পৰি আছে গাইছ, তাত খাব নোৱাৰি, পূৰা চেণ্ট মাৰি আছে। সেইকাৰণে এই জেগাখিনি আমি চেঞ্জ কৰি গাইছ আগলৈ যাব লাগে গাইছ। ইয়াত যিহেতু চৰকাৰে দিয়া ফ্ৰী চাউল খাই য'তে ত'তে হাগি আছে, নদীটো ওচৰতে আছে, কুটিখন থ'বলৈ একদম সহজ হয়, সেইকাৰণে য'তে ত'তে হাগি আছে গাইছ। এতিয়া ইয়াৰ পৰা মই চাইকেলখন উঠাই লৈ যাব লাগে আগৰ ফালে। আৰু যিহেতু মোৰ দুজন ফ্ৰেণ্ড আহি আছে, আমাৰ তাৰিখ আৰু ৰাজ আৰু তাৰিখকো লগত লৈ যাওঁ গাইছ। সিহঁতে যিহেতু আগলৈকে গৈ থাকিব, ক'ত আমি আম খাম সিহঁতে নাজানিব। এই দুজন গৈ আছে গাইছ, দেখিবলৈ পাইছে, সেই দুজনে গৈ আছে, আমাক বিচাৰি কিন্তু দেখা পোৱা নাই। মই আগত আহিবা, আগত ধুনীয়া জেগা আছে, তাত আমি বহি খাম আৰু এই গছৰ তলত, বাঁহৰ তলত গাইছ। আমি গৈছোঁ এতিয়া বাঁহৰ তললৈকে গাইছ। দেখিবলৈ পাইছে গোটেই নদী বাটো বহুত ধুনীয়া চাফ চিকুণৰ জেগা, কিন্তু য'তে ত'তে কিছুমান মানুহে আহি হাগি পূৰা লেতেৰা কৰি থৈ দিছিলে গাইছ। সেই ঠাইখিনিত আমি নাখায় আমি গৈছোঁ এতিয়া ইফালে এনেকৈ যাম। গৈ গাইছ মাথৰ তলত চাইকেলখন নমাই দিম গাইছ, পূৰা বি-বয়ছৰ ষ্টাইলত পূৰা নমাই দিলোঁ গাইছ। পূৰা আৰে বাপৰে বাবা ইমান ঠেকচা, বহুত বেছি ঠেকাইছে গাইছ। পূৰা কিবা কৰি নমাই দিলোঁ গাইছ। এতিয়া পাৰ্কিং কৰি দিব লাগে মোৰ চাইকেলখন গছৰ তলত নমাই দিম, দি পূৰা হৈ যাব গাইছ। ইয়াত 3ডালমান গছ আছে গাইছ। ইয়াত চাইকেলখন পাৰ্কিং দি দিলোঁ। এতিয়া আমি কি কৰিব লাগে, পোনপ্ৰথমে কলপাত কেইখন ধুই ল'ব লাগে গাইছ। কলপাত কেইখন আমি পোনপ্ৰথমে ধুই লৈ আহি আমি আম পূৰা খাম আৰু গাইছ। চাই থাকিবা কণ্টিনিউ কৰি পূৰা শেষলৈকে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোক প্লিজ লাইক শ্বেয়াৰ আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'বা গাইছ, চাই থকা। ফাইনেলি আমি আম ধুলোঁ, কলপাত থোৱা হৈ গ'ল গাইছ। আৰু এই দুজনক দিলোঁ ল'বলৈ। মই কলপাতকেইখন ইয়াত পাৰি পোনপ্ৰথমে নিমখখিনি আমি কলপাতৰ ওপৰত ৰাখি দিওঁ। আৰু দেখিবলৈ পাইছোঁ পিংকুক নমাই দিছোঁ, গৈছোঁ যে আমকেইটা ভালকৈ থোৱা নাই, বালি হৈ আছে, সেইকাৰণে ধুবলৈ দি দিলোঁ। আৰু এবাৰ আমি নিমখ ইয়াত দি দিলোঁ। আৰু এতিয়া আমি আমকেইটা ভালকৈ ধুই অনালৈকে অপেক্ষা কৰিব লাগে। সি ধুই আছে, দেখিবলৈ পাইছে গাইছ, নদীত ধুনীয়াকৈ ধুই আছে আমকেইটা। পিংকুৱে থোৱা হোৱাৰ লগে পূৰা ষ্টাৰ্ট কৰি দিম আৰু আমি। এয়া আমাৰ থোৱা হৈ গ'ল আমাৰ। আৰু ইয়াত পিংকুৱে বাকলি চেলাইছে আৰু তাৰিখে চেলাইছে, আৰু আমি দুজন বহি আছোঁ, ৰাজ আৰু মই ভিডিঅ' কৰিছোঁ। আজি ধুনীয়াকৈ খাবলৈ ৰৈ আছে। চাওক আমি ইমান জলকীয়া নিদিওঁ গাইছ, কাৰণ ইমান জলকীয়া দিলে পেটৰ হ'ব পাৰে, সেইকাৰণে আমি ইমান জলকীয়া নিদিওঁ। আমি জলকীয়া গুড়িৰে খাম আৰু। চাওক গাইছ এতিয়া দুয়োজনে পূৰা চেলাই আছে। আৰু গাইছ মই ভিডিঅ' কৰি আছোঁ, এয়া মই অকণমান দেখাই দিছোঁ চেল্ফিতে গাইছ। Like they just stay away whenever I try. There's so many things that I keep in. গাইছ ফাইনেলি আমাৰ আম কটা হৈ গ'ল। আৰু এতিয়া আমি জলকীয়া গুড়ি দি আছোঁ গাইছ। জলকীয়া গুড়িখিনি দিয়াৰ পিছত ধুনীয়াকৈ সানি আমাৰ খাবলৈ ষ্টাৰ্ট কৰিম আৰু গাইছ। চাওক এতিয়া ধুনীয়াকৈ জলকীয়া গুড়ি দি আছে আমাৰ পিংকুৱে, দি আছে জলকীয়া গুড়ি। মই কৰি আছোঁ ভিডিঅ'। চাওক কি মজা কালাৰ এটা আহিছে গাইছ, দেখিবলৈ পাইছে পূৰা ধুনীয়া ৰঙা কালাৰ এটা আহি গ'ল গাইছ আমৰ ওপৰত। চাওক কি মজা ভিউ গাইছ, চাওকচোন কি মজা হৈ গৈছে গাইছ আমখিনি এতিয়া। আৰু এতিয়া আমি খাব লাগে পোনপ্ৰথমতে গাইছ। পোনপ্ৰথমতে আমাৰ ৰাজে বোলে এপিচ খাই ষ্টাৰ্ট কৰি দিয়ে পোনপ্ৰথমে, তাকে আমি খাবলৈ দি দিছোঁ গাইছ। চাওক ৰাজে এপিচ লৈ ল'লে, চাওক সি পোনপ্ৰথমে খাই টেষ্ট কৰিলে কিমান জ্বলা হৈছে, কিমান কি হৈছে, তাৰপিছত আমি খাম আৰু গাইছ আমখিনি বহুত বেছি টেঙা গাইছ। আমি আৰু ইয়াত দিব লাগিছিল বহুত কিবা কিবি, আমি দিয়া নাই, অকল নিমখ আৰু জলকীয়া গুড়ি। এনে যিহেতু বতৰৰ ফল বতৰত খাব লাগে, সেইবুলি আমি গোটেইকেইজন লগ লাগি খালোঁ আৰু খাইছোঁ। Even now you're coming up to me, firelight
shaking underneath, trying to take me alive. Get ready for the fallout. Can't stop me now. I got no rival. I'ma fight my way through the blood and pain. Game of survival. Anytime. মাল খাবি না খালি গা ধুইছে নেকি এই ভিডিও কর না কেন লাখ লাগলেও হয় নাকি বা কি সিরাজ বাবু বাবু কি